মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছো 2019-20 চনৰ এনএমএছ এক্সামৰ স্কলাষ্টিক এপ্টিটিউড টেষ্ট কুৱেশ্যন পেপাৰখনৰ আনসাৰখিনি। গতিকে তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা। বহুতো ছাত্ৰ-ছাত্ৰীয়ে সুধি আছিল আমাক যে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ ভিডিঅ'সমূহ লাগে। গতিকে তোমালোকে আজিৰে পৰা এনএমএছ এক্সামৰ ভিডিঅ' এই চেনেলটোত পাবা। ভিডিঅ'সমূহ তোমালোকে চাই থাকিবা। প্ৰথম প্ৰশ্নটো আছিল which exponent of the Bhakti movement in the medieval period composed by the humans called Doha অৰ্থাৎ কোনজন ভক্তিবাদ আন্দোলনৰ প্ৰচাৰকে দোহা ৰচনা কৰিছিলে। অপচনবোৰ আছিল ৰামানন্দ, কবিৰ, সুৰদাস আৰু তুলসীদাস। এই অপচনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ 8 বিত থকাটো কবিৰ। কবিৰ নামৰ জন ভক্তিবাদৰ আন্দোলনৰ প্ৰচাৰক আছিল, তেওঁ দোহা ৰচনা কৰিছিলে। অপচন নম্বৰ বি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। এতিয়া চাওঁ আহা আমি 2 নম্বৰ প্ৰশ্নটি আছিল where did চুকাফা এষ্টাব্লিছ দ্য কেপিটেল অফ আহোম কিংডম অৰ্থাৎ আহোম স্বৰ্গদেউ চুকাফাই তেওঁৰ ৰাজধানীখন ক'ত পাতিছিলে। অপচনবোৰ আছিলে বকতা, গড়গাঁও, ৰংপুৰ আৰু চৰাইদেউ। এই অপচনবোৰৰ ভিতৰত কাৰেক্ট যিটো অপচন সেয়া হৈছে অপচন নম্বৰ ডিত থকাটো চৰাইদেউ। আহোম স্বৰ্গদেউ চুকাফাই তেওঁৰ ৰাজধানী চৰাইদেউত পাতিছিলে। নেক্সট কুৱেশ্যনটি তোমালোকে চোৱাচোন। কুৱেশ্যন নম্বৰ 3 কুৱেশ্যনটি আছিলে which আহোম কিং was considered as unparalleled আহোমসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিলে। অপচনবোৰ আছিলে চুকাফা, চুকলেংমুং, ৰুদ্ৰসিংহ আৰু গৌৰীনাথ সিংহ। আহোমসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিলে। আহোমসকলৰ শ্ৰেষ্ঠ ৰজা আছিলে ৰুদ্ৰসিংহ। লগতে তোমালোকক আন এটা কথা মই জনাবলৈ বিচাৰিছোঁ যে এনএমএছ এক্সামৰ 2025 চনৰ কাৰণে অনলাইন ক্লাছ ইতিমধ্যে আৰম্ভ হৈছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ক্লাছ কৰিব বিচৰা তোমালোকে আমাৰ মোবাইল এপটো ডাউনলোড কৰি ল'বা অথবা অধিক জানিবৰ বাবে তোমালোকে আমাক হোৱাটছএপত মেছেজ কৰি সুধিব পাৰিবা। 149 ৰুপিছত তোমালোকে 1 ইয়াৰৰ কাৰণে ক্লাছসমূহ কৰিব পাৰিবা। ঠিক আছে, নেক্সট কুৱেশ্যনটো চোৱা। কুৱেশ্যনটি আছিল হু ৱাজ ইণ্ডিয়াছ ফাৰ্ষ্ট প্ৰ'জ ৰাইটাৰ ভাৰতৰ প্ৰথমজন গদ্য সাহিত্যৰ ৰচক কোন আছিলে। অপচনবোৰ আছিলে অনন্ত কন্দলী, ৰাম সৰস্বতী, ভট্টদেৱ আৰু সুকুমাৰ বৰকাইত। অপচনবোৰৰ ভিতৰত কাৰেক্ট অপচনটি হৈছে অপচন নম্বৰ চি, ভাৰতৰ প্ৰথমজন গদ্য সাহিত্যৰ ৰচক আছিলে ভট্টদেৱ। এতিয়া চাওঁ আহা আমি কুৱেশ্যন নম্বৰ 5টো। কুৱেশ্যনটি আছিল নেম দ্য ইনোভেটিভ ছিষ্টেম অফ দ্য আহোমছ বাই হুইচ ছাবজেক্টছ residing in the foothills were imposed taxes for getting shielded from the attacks of the hill tribes আহোমৰ দিনত পাহাৰৰ দাঁতিত থকা আহোম প্ৰজাবোৰক পৰ্বতীয় জনজাতিসকলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ কাৰণে কোনটো ব্যৱস্থা উদ্ভাৱন কৰা হৈছিল। অপচন আছিলে এ পাইক ছিষ্টেম পাইক প্ৰথা, অপচন বি খেল ছিষ্টেম খেল প্ৰথা, অপচন নম্বৰ চি প্ৰচা ছিষ্টেম অৰ্থাৎ প্ৰচা প্ৰথা আৰু অপচন নম্বৰ ডিত আছিলে মঞ্চবদাৰী ছিষ্টেম অৰ্থাৎ মঞ্চবদাৰী প্ৰথা। আহোমসকলৰ দিনত কি হৈছিল, যিবিলাক পাহাৰত আহোম প্ৰজা আছিল সেই আহোম প্ৰজাবোৰক প্ৰায়ে যিবোৰ পৰ্বতীয় জনজাতিৰ লোক আছিল তেওঁলোকে আক্ৰমণ কৰিছিল। গতিকে সেই পৰ্বতীয় জনজাতিবোৰৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ কাৰণে এটা ব্যৱস্থা উদ্ভাৱন কৰা হৈছিল। সেই ব্যৱস্থাটোৰ নাম কি সুধিছে, সেয়া হৈছে প্ৰচা ছিষ্টেম বা প্ৰচা প্ৰথা। অপচন চি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। কুৱেশ্যন নম্বৰ 6টোলৈ মন কৰাচোন। কুৱেশ্যনটি আছিলে which Portuguese explorer discovered a sea route to India in 1498 কোনজন পৰ্তুগীজ নাবিকে 1498 খ্ৰীষ্টাব্দত ভাৰতলৈ অহা জলপথ আৱিষ্কাৰ কৰে। অপচনবোৰ আছিলে কলম্বাছ, চাৰ্লছ টু অৰ্থাৎ চাৰ্লছ দ্বিতীয়, অপচন চি জেমছ দ্বিতীয়, অপচন ডি ভাস্কো দা গামা। অপচনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি, ভাস্কো দা গামাই 1498 খ্ৰীষ্টাব্দত ভাৰতলৈ অহা জলপথ আৱিষ্কাৰ কৰিছিল আৰু ভাস্কো দা গামা এজন পৰ্তুগীজ নাবিক আছিলে। নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন। প্ৰশ্ন নম্বৰ 7 প্ৰশ্নটি আছিল when was the British East India Company established কোন খ্ৰীষ্টাব্দত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হৈছিলে। অপচন এত আছিলে 1597 চনত, অপচন বিত আছিলে 1598 চন, অপচন চিত আছিলে 1599 চন আৰু অপচন নম্বৰ ডিত আছিলে 1600 চন। এই অপচনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চিত থকাটো 1599 চনত ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হৈছিলে। নেক্সট প্ৰশ্ন তোমালোকে চোৱা। প্ৰশ্ন নম্বৰ 8 প্ৰশ্নটি আছিল where was the regulating act passed regulating act নামৰ যিখন আইন বা বিধি আছিল এইখন কোন চনত জাৰি কৰা হৈছিল সুধিছে। অপচন এত আছিলে 1771 চন, অপচন বিত আছিলে 1772 চন, অপচন চিত আছিলে 1773 চন, অপচন নম্বৰ ডিত আছিলে 1776 চন। অপচনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি 1773 চনত ৰেগুলেটিং এক্ট নামৰ বিধিখন জাৰি কৰা হৈছিলে।
নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 9 কুৱেশ্যনটি আছিল হুইচ গভৰ্ণৰ জেনেৰেল ইন্ট্ৰডিউচ দ্য পাৰ্মানেণ্ট সেটেলমেণ্ট চিষ্টেম ইন ইণ্ডিয়া কোনজন গভৰ্ণৰ জেনেৰেলৰ দিনত ভাৰতত ভূমিৰ চিৰস্থায়ী বন্দোবস্তৰ পাতনি মেলা হৈছিল অপশ্যন এ আছিল লৰ্ড কৰ্ণৱালিছ অপশ্যন বিত আছিল লৰ্ড হেষ্টিংছ অপশ্যন চিত আছিল লৰ্ড ডেলহাউচি আৰু অপশ্যন নম্বৰ ডিত আছিল লৰ্ড উইলিয়াম বেণ্টিংক অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট এনচাৰটি হৈছে অপশ্যন নম্বৰ এ লৰ্ড কৰ্ণৱালিছ যেতিয়া তেওঁ গভৰ্ণৰ জেনেৰেল হৈ আছিল তেওঁৰ দিনত ভাৰতত ভূমিৰ চিৰস্থায়ী বন্দোবস্তৰ পাতনি মেলা হৈছিলে এতিয়া চাওঁ আহা আমি প্ৰশ্ন নম্বৰ 10 প্ৰশ্নটি আছিলে হু এষ্টাব্লিছ দ্য ৰামকৃষ্ণ মিছন ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক কোন আছিলে বা ৰামকৃষ্ণ মিছন নামৰ সংগঠনটো কোনে প্ৰতিষ্ঠা কৰিছিল অপশ্যন এ আছিলে স্বামী দয়ানন্দ সৰস্বতী অপশ্যন বিত আছিলে স্বামী বিবেকানন্দ অপশ্যন চিত আছিলে ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ অপশ্যন নম্বৰ ডিত আছিলে ৰাজা ৰামমোহন ৰয় অপশ্যনবোৰৰ ভিতৰত শুদ্ধ অপশ্যনটি হৈছে অপশ্যন নম্বৰ বিত থকাটো স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন সংগঠনটো প্ৰতিষ্ঠা কৰিছিলে এতিয়া চাওঁ আহা আমি প্ৰশ্ন নম্বৰ 11 প্ৰশ্নটি আছিল এনে ধৰণৰ ইৰিজন অফ ছইল এলং দ্য বেংকছ অফ এ ৰিভাৰ ডিউ টু দ্য একশ্যনছ অফ দ্য ৰিভাৰ ইজ কল্ড নদীৰ গতিপথৰ কাষৰ মাটি সহায় নিয়া কি বুলি কোৱা হয় অপশ্যন এ আছিলে ল্যান্ড ডিগ্ৰেডেশ্যন অৰ্থাৎ ভূমিৰ অৱক্ষয় বোলে অপশ্যন বিত আছিলে ল্যান্ড স্লাইডিং অৰ্থাৎ ভূমিস্খলন বোলে অপশ্যন চিত আছিলে ছইল ইৰোজন অৰ্থাৎ মাটিৰ খনন বোলে অপশ্যন নম্বৰ ডিত আছিলে বেংক ইৰোজন অৰ্থাৎ গৰাখহনীয়া বোলে নদীৰ গতিপথৰ কাষৰ মাটি সহায় নিয়া কি বুলি কোৱা হয় গৰাখহনীয়া বুলি কোৱা হয় চাবাচোন যেতিয়া বৰষুণ দিলে কি হয় নদীত পানী বেছিকৈ জমা হয় পানী বেছিকৈ জমা হোৱাৰ ফলত নদীৰ গতিপথত ধৰা নদী যিখিনি ঠাইৰে বৈ যায় তাৰে কাষৰ যিবিলাক মাটি আছে এইবোৰ সহায় নিয়ে ইয়াকে কি বুলি কোৱা হয় গৰাখহনীয়া বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 12 টো তোমালোকে চোৱা কুৱেশ্যনটি আছিল অফ দ্য টোটেল ৱাটাৰ ডেট ইজ এভেইলেবল অন দ্য ছাৰ্ফেচ অফ দ্য আৰ্থ দ্য এমাউণ্ট অফ দ্য ৱাটাৰ ডেট ক্যান বি ইউটিলাইজড ইন আৱাৰ ডে টু ডে এক্টিভিটিজ ইজ দৈনন্দিন কাম কাজত ব্যৱহাৰ কৰিব পৰা পানীৰ মুঠ পৰিমাণ প্ৰায় কিমান সুধিছে দৈনন্দিন কাম কাজত ব্যৱহাৰ কৰিব পৰা পানীৰ মুঠ পৰিমাণ হৈছে 2.5% 2.5% অপশ্যন এ হ'ব শুদ্ধ উত্তৰ প্ৰশ্ন নম্বৰ 13 টো তোমালোকে চোৱা প্ৰশ্নটি আছিল ট্ৰপিকেল এভাৰগ্ৰীণ ফৰেষ্ট আৰ অলছো নন এজ চিৰসেউজীয়া ক্ৰান্তীয় অৰণ্যসমূহক কি বুলি জনা যায় অপশ্যন এ আছিলে ৰেইন ফৰেষ্ট বৰ্ষা অৰণ্য বোলা হয় অপশ্যন বি আছিলে নেশ্যনেল পাৰ্ক অৰ্থাৎ ৰাষ্ট্ৰীয় উদ্যান বোলা হয় অপশ্যন চি আছিলে ৰিজাৰ্ভ ফৰেষ্ট অৰ্থাৎ সংৰক্ষিত বনাঞ্চল বোলা হয় অপশ্যন নম্বৰ ডি আছিলে ৱাইল্ড লাইফ চেংচুৰী অৰ্থাৎ অভয়াৰণ্য বোলে চিৰসেউজীয়া যিবোৰ ক্ৰান্তীয় অৰণ্য আছে ইয়াক কি বুলি কোৱা হয় ৰেইন ফৰেষ্ট বুলি কোৱা হয় অৰ্থাৎ বৰ্ষাৰণ্য বুলি কোৱা হয় প্ৰশ্ন নম্বৰ 14 টো তোমালোকে চোৱাচোন প্ৰশ্নটো আছিলে হুইচ ইজ দ্য বেষ্ট ফৰ্ম অফ ৰিসোৰ্স কোনবিধ সম্পদক শ্ৰেষ্ঠ সম্পদ বুলি কোৱা হয় অপশ্যন এ আছিলে হিউম্যান ৰিসোৰ্স মানৱ সম্পদ অপশ্যন বি আছিলে নেচাৰেল ৰিসোৰ্স অৰ্থাৎ প্ৰাকৃতিক সম্পদ অপশ্যন চি আছিলে ৱাটাৰ ৰিসোৰ্স অৰ্থাৎ জল সম্পদ অপশ্যন নম্বৰ ডি আছিলে ল্যান্ড ৰিসোৰ্স অৰ্থাৎ ভূমি সম্পদ গতিকে এই সম্পদবোৰৰ ভিতৰত কোনবিধ সম্পদক শ্ৰেষ্ঠ সম্পদ বুলি কোৱা হয় শ্ৰেষ্ঠ সম্পদ বুলি কোৱা হয় মানৱ সম্পদক গতিকে অপশ্যন নম্বৰ এ হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ মানৱ সম্পদ হৈছে শ্ৰেষ্ঠ সম্পদ প্ৰশ্ন নম্বৰ 15 তোমালোকে চোৱা প্ৰশ্নটি আছিল হুইচ কন্টিনেন্ট হ্যাজ নো পাৰ্মানেন্ট হিউম্যান হেবিটেশন অৰ্থাৎ তলত উল্লেখিত কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই অৰ্থাৎ তোমালোকে যেনেকৈ স্থায়ীভাৱে বসতি কৰা হয়নে ঠিক তেনেকৈ স্থায়ীভাৱে তেওঁলোকে বসতি কৰিব নোৱাৰে এটা কোনখন দেশৰ মানুহৰ স্থায়ী বসতি নাই সুধিছে অপশ্যন আছিলে এছিয়া অপশ্যন আছিলে উত্তৰ আমেৰিকা এণ্টাৰ্কটিকা আৰু ইউৰোপ তো এণ্টাৰ্কটিকাৰ বাস কৰা যিবোৰ মানুহ আছে বা এণ্টাৰ্কটিকা মহাদেশৰ যিবোৰ মানুহ আছে এইবোৰৰ স্থায়ী বসতি নাই অপশ্যন সি কাৰেক্ট আনসাৰ হ'ব প্ৰশ্ন নম্বৰ 16 টো তোমালোকে চোৱা প্ৰশ্নটো আছিল এগ্ৰিকালচাৰ এনিমেল হাজবেণ্ডাৰী ফিচিং হান্টিং এটসেট্ৰা আৰ কৃষি পশুপালন শিকাৰ মাছ ধৰা আদিবোৰ কি সুধিছে অপশ্যন এ আছিলে প্ৰাইমাৰী এক্টিভিটি অৰ্থাৎ প্ৰাথমিক বৃত্তি অপশ্যন বি আছিলে সেকেন্ডাৰী এক্টিভিটি অৰ্থাৎ দ্বিতীয়ক বৃত্তি অপশ্যন সি আছিলে টেৰিটৰি এক্টিভিটি অৰ্থাৎ তৃতীয়ক বৃত্তি অপশ্যন ডি আছিলে কোৱেণ্টাৰী এক্টিভিটি অৰ্থাৎ চতুৰ্থক বৃত্তি তাই কৃষি পশুপালন মাছ ধৰা আদিবোৰ হৈছে প্ৰাইমাৰী এক্টিভিটি অৰ্থাৎ প্ৰাথমিক বৃত্তি অপশ্যন নম্বৰ এ হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 17 তোমালোকে চোৱা কুৱেশ্যনটি আছিল হুইচ প্লেনেট ইজ নন এজ দ্য ব্লু প্লেনেট নীলা গ্ৰহ বুলি কোনটো গ্ৰহ কোৱা হয় সুধিছে অপশ্যন এ আছিলে আৰ্থ অৰ্থাৎ পৃথিৱী অপশ্যন বি আছিলে মাৰ্চ অৰ্থাৎ মংগল অপশ্যন চি আছিলে মাৰ্কিউৰি অৰ্থাৎ বুধ আৰু অপশ্যন নম্বৰ ডি আছিলে সেটাৰ্ণ অৰ্থাৎ শনি এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ 8 থকাটো পৃথিৱীক নীলা গ্ৰহ বুলিও কোৱা হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত সম্পূৰ্ণ ভিডিঅ' তোমালোকে আমাৰ অনলাইন ক্লাছত পাবা যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ক্লাছ কৰিব বিচৰা তোমালোকে এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাক হোৱাটছআপত মেছেজ কৰা অথবা তোমালোকে আমাক
যিটো মোবাইল এপ আছে সেইটো ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি ৰেজিষ্টাৰ কৰি লোৱা ঠিক আছে সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা